মা মা শব্দটো কিমানেই ভাল লাগে ন। মা হ'ল এখন গভীৰ সাগৰ বুলিয়ে ক'ব লাগিব। গভীৰ সাগৰ এইটো কাৰণে কৈছোঁ, সাগৰৰ কোনো পাৰ নাথাকে। কোৱা হয় সাগৰৰ কোনো পাৰ নাথাকে, নহয় জানো? কিন্তু মা শব্দটো ইমানেই বহল, ইমানেই ডাঙৰ, যাৰ যাৰ মা আছে তেখেতসকলক মই মা বুলিয়ে ক'ম। কিহৰ কাৰণে? অলপ কিছুদিন আগত মোৰো মা ঢুকাইছে যদিও মোৰ মাক মই অন্তৰত ৰাখিছোঁ। কাৰণ ধৰক এদিন নহয় এদিন নিয়তিয়ে মোকো লৈ যাব পাৰে বা বেলেগ কোনোবাকো লৈ যাব পাৰে, বা কাৰোবাক যেতিয়া নিয়তিয়ে লৈ যাব তেতিয়া আৰু কোনো ৰাখিব লগা নাই। কিহৰ কাৰণে ৰাখিব লগা নাই? ধৰক মোৰ যেতিয়ালৈকে মোৰ চাউল মুঠি মোৰ যেতিয়ালৈকে ভগৱানে মোক দি থৈ দিছে, মই তেতিয়ালৈকেহে থাকিম, তাতকৈ আৰু বেছি নাথাকোঁ। সেই বুলি আপোনালোকে ধৰক এই মা শব্দটো শ্ৰদ্ধা কিন্তু আপোনালোকে সকলোৱে কৰিব দেই। কাৰণ মা নাই মানে জীৱনত একোৱেই নাই বুলি ক'ব পাৰি। মোৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। থেংক ইউ।